নমস্কাৰ সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ। অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ। যোৰহাটত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়, যিহেতু যোৰহাটত নতুনকৈ এটা জব ওলাইছে। সেইটো হৈছে ইউনিফৰ্ম হাউচ যোৰহাট ৰিক্ৰুইটমেণ্ট হয়, য'ত অফিচ কোঅৰ্ডিনেটৰ কাৰণে ভেকেঞ্চি খালী হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰিব। 3টা ভেকেঞ্চি আছে আৰু ইয়াত যিটো পে'টো হয় আপোনাৰ বেছড অন এক্সপিৰিয়েঞ্চ বা আপোনাৰ যিটো জইন কৰিব সেইটো টাইমতে আপোনালোকক ইয়াৰ বিষয়ে জনাব। লোকেশ্যনটো হ'ব যোৰহাটতে আৰু বয়সৰ সীমা আপুনি 20 বছৰৰ পৰা 40 বছৰ হ'লেই আবেদন কৰিব পাৰিব। আৰু ইয়াত যদি আমি কোৱালিফিকেশ্যন চাওঁ তেন্তে আপুনি মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু প্ৰিফাৰেঞ্চ দিব যদি আপুনি কমাৰ্চ বা ছায়েন্স ষ্ট্ৰীম হয়, কিন্তু এই বুলি নহয় যে বেলেগ ষ্ট্ৰীম হ'লেও আপুনি আবেদন কৰিব নোৱাৰিব পাৰিব। আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন দ্য ৰিটেইল ছেক্টৰত, আৰু ডিপ্ল'মা ইন কম্পিউটাৰ এণ্ড নেটৱৰ্ক এপ্লিকেশ্যন ৰিকুৱাৰ্ড হয়। তাৰ উপৰি আপোনাৰ যিখিনি জব ৰেছপনচিবিলিটি কি হ'ব সেইখিনিও আপোনালোকে চাই ল'ব পাৰে। আপুনি মেইনটেইন আৰু আপডেট কৰিব লাগিব যিখিনি ষ্টক লিষ্ট অফ ক্লথিং আইটেমছ। আদাৰৱাইজ দ্য ডে টু ডে অপাৰেশ্যন অফ দ্য বিজনেছ, ডে টু ডে আপুনি বিজনেছটো অপাৰেট কৰিব লাগিব। আৰু এছিষ্ট উইথ কাষ্টমাৰ ইনকুৱাৰিজ এণ্ড ষ্ট'ৰ মেনেজমেণ্ট, সেইখিনি আপোনাৰ কাম হ'ব। হেণ্ডেলিং বিলিং এণ্ড ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন এফিচিয়েণ্টলি। আপোনাৰ যিখিনি অফিচ এছিষ্টেণ্টৰ যিখিনি জব হয় সেইখিনি আপোনালোকে যদি কৰিব বিচাৰে এইটো কাৰণে এপ্লাই কৰিব পাৰে। আৰু ইয়াত যদি আমি চাওঁ তেন্তে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। ৱাকিং ইণ্টাৰভিউ ইতিমধ্যে 10 তাৰিখৰ পৰা 30 এপ্ৰিলৰ ভিতৰত হৈ আছে। আপুনি যদি এপ্লাই কৰে আপোনাক তেওঁলোকে এটা ডেটটো দিব, ডেটটোৰ ভিতৰতে গৈ আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব 9টা বজাৰ পৰা 4টা বজাৰ ভিতৰত। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব, আপোনালোকৰ যিখন CV মানে বায়'ডাটাখন আপোনালোকে rituk.socialwonders@gmail.com আপুনি পঠালে হৈ যাব। নতুবা আপুনি তাৰপিছত তেওঁলোকে আপোনালোকক ইয়াৰ বিষয়ে মানে ৱাকিং ইণ্টাৰভিউৰ বিষয়ে সকলোবিলাক জনাই দিব। চ' এইটোৱে আছিলে ভিডিঅ'টো। ভাল পালে লাইক কৰিব। যোৰহাটৰ যদি আপোনাৰ ৰিলেটিভছ কোনোবা আছে, কোনোবাই যদি কৰিব বিচাৰে তেন্তে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।